পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে বিজেপিয়ে ৩৫৭খন জিলা পৰিষদৰ ভিতৰত ৩১৮খন পৰিষদৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে অগপ ৰাভা হাছং যৌথ মঞ্চ আৰু গণশক্তিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি ৩১খন সাংগঠনিক জিলাৰ ৩১৮টাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ৰাভা হাছং যৌথ মঞ্চ আৰু গণশক্তিৰ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব বিজেপিৰ প্ৰতীক চিহ্নত ৩১৮ জনৰ ভিতৰত ১৭২ গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে গোৱালপাৰা আৰু দক্ষিণ কামৰূপত বিজেপিৰ প্ৰতীকত নিৰ্বাচন খেলিব ৰাভা হাছং যৌথ মঞ্চই বাকি থকা ৭৯খন জিলা পৰিষদৰ আসন ভাগ বটৰুৱা হ'ব অসম গণ পৰিষদৰ সৈতে আসন ভাগ বটৰুৱাক লৈ অগপৰ সৈতে চলি আছে আলোচনা ৭৩খন জিলা পৰিষদ এৰি দিয়া হৈছে অগপক ৬খন জিলা পৰিষদক লৈ চলি আছে আলোচনা বাজপেয়ী ভৱনত সংবাদ মেল যোগে জনালে বিজেপিৰ সাধাৰণ সম্পাদক দীপ্তু ৰঞ্জন শৰ্মা আৰু পল্লৱ লোচন দাসে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আজি ৩৯৭টা সমষ্টিৰ ভিতৰত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে কাৰণে ৩১৮ কেণ্ডিডেটৰ নাম আজি ঘোষণা কৰিছে এনডিএ হিচাপে ইতিমধ্যে অসম গণ পৰিষদ ৰাভা হাছং স্বায়ত্তশাসিত যৌথ সংগ্ৰাম সমিতি তথা গণশক্তিকে ধৰি পেলাই বিভিন্নৰ লগত আলোচনা হোৱা মৰ্মে মই পুনৰাই কৈছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো ষ্ট্ৰেংথ আৰু যিটো এনডিএৰ বেনাৰত আমি এই নিৰ্বাচন খেলিম সৰ্বমুঠ ৩১খন জিলাৰ ৩১৮টা সমষ্টিৰ ক্ষেত্ৰত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত মৰ্মে এই নামসমূহ ঘোষণা কৰিছে আমি এনডিএ হিচাপে এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ আৰু সেইবাবে অসম গণ পৰিষদ দলৰ লগত ৰাভা যৌথ মঞ্চৰ লগত গণশক্তিৰ লগত আমাৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে আৰু সেই আলোচনা অনুসৰি আমি কিছু আসন ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু কিছু আসন অসম গণ পৰিষদ দলে তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব কিন্তু ৰাভা যৌথ মঞ্চ আৰু গণশক্তি তেখেতসকলৰ লগত যিটো আমাৰ আলাপ আলোচনা হৈছিলে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰতীক চিহ্ন এই প্ৰতীক চিহ্নতে তেখেতসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৩১৮ গৰাকী প্ৰাৰ্থীৰ নাম ইতিমধ্যে আৰু সমষ্টি ইতিমধ্যে আমি নিৰ্ধাৰণ কৰিছোঁ তাৰে ভিতৰত আপোনালোকক জনাবলৈ পাই আমি আনন্দিত ১৭২ গৰাকী মহিলা প্ৰতিনিধি মানে মনোনীত প্ৰাৰ্থী হ'ব আৰু পুৰুষতকৈ মহিলাৰ সংখ্যা ইয়াত অধিক হ'ব আৰু বাকী যিখিনি আসন ৰৈ গৈছে সেইখিনি অসম গণ পৰিষদ দলে তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব